So hello students, আজি আমি আৰম্ভ কৰিব গৈছো তোমাৰ লেসন নাম্বাৰ কনস্ট্ৰাকশন। সো লেসন 11 অফ ক্লাস 9 অৰ ম্যাথমেটিক্স। সো আমি কোশ্চেন নাম্বাৰ 1 11.1 অৰ স্টার্ট কৰিম, ঠিক আছে। সো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে নিউ ভিডিও নোটিফিকেশন তোমালোকে সোনকালে পোৱা। সো আমি স্টার্ট কৰিছো। ফার্স্ট কোশ্চেন আছে কনস্ট্ৰাক্ট এন এংগল অফ 90 ডিগ্ৰী এন্ড জাস্টিফাই দা কনস্ট্ৰাকশন। সো আমাক এটা 90 ডিগ্ৰী এংগল কনস্ট্ৰাক্ট কৰিব আছে আৰু এংগলটো এনেকৈ কনস্ট্ৰাক্ট কৰিব আছে আমি যাতে কম্পাস ইউজ কৰিব নোৱাৰো, সৰি প্ৰটেক্টৰ ইউজ কৰিব নোৱাৰো, আমি কম্পাস আৰু ৰুলাৰৰ হেল্পত এটো ড্ৰ কৰিব লাগিব, ঠিক আছে। তো চোৱা, সো প্ৰথমে আমি স্টেপস অফ কনস্ট্ৰাকশনটো লিখি লম। স্টেপস অফ কনস্ট্ৰাকশন। সো স্টেপস অফ কনস্ট্ৰাকশনটো কৰি যাও আৰু লগতে এটো ড্ৰ কৰি যাও, ঠিক আছে। তো ফার্স্ট স্টেপস অফ কনস্ট্রাকশনত আমি কি কৰিব লাগিব, প্ৰথমে আমাক এটা ৰে ড্ৰ কৰিব লাগিব। লেট উই ড্ৰ এ ৰে এ বি উইথ এ এস ইনিশিয়াল পয়েন্ট, ঠিক আছে। এইটোক আমি ইনিশিয়াল পয়েন্ট হিসাবে লৈ ললো, ঠিক আছে। লেট আস ড্ৰ এ ৰে এ বি উইথ এ এস ইনিশিয়াল। সো আমি এটা ৰে ড্ৰ কৰো এ বি, ঠিক আছে। আৰু এ বি ৰে যেটো আছে তাত আমি এ টুক ইনিশিয়াল পয়েন্ট হিসাবে লম। তেতিয়া চোৱা আমি এটা ৰে ড্ৰ কৰো এ বি, ঠিক আছে। সো মানি ল এটো এটা ৰে হৈ গল। এই ৰেটো আমি নাম দি দিও ইয়াতে। সো এটো হৈ গল তোমাৰ এ, এটো ইনিশিয়াল পয়েন্ট আৰু এটো এটা পয়েন্ট হৈ গল বি, ঠিক আছে। সো আমি এ বি এতে লৈ ললো। নেক্সট স্টেপস অফ কনস্ট্রাকশনত 2 নম্বৰত আমি লিখিম যে টেকিং এ এস সেন্টার। আমি এ টুক সেন্টার হিসাবে লম, ঠিক আছে। এন্ড এনি রেডিয়াস, যিকোনো রেডিয়াস লৈ পেলাই উই ড্ৰ an arc which intersect AB at C. So আমি কি কৰিম, A টুক সেন্টার হিসাবে লম আৰু এনি ৰেডিয়াস আমি লৈ লম, যিকোনো ৰেডিয়াস লৈ লোৱা আৰু আমি এটা আর্ক ড্ৰ কৰিম। আর্ক মানে হৈ গল সার্কুলার এটা সৰু পার্ট, ঠিক আছে। which intersect AB at C. তো AB টুক কিহত ইন্টারসেক্ট কৰিব, তো সি পয়েন্টত ইন্টারসেক্ট কৰিব। সো আমি কি কৰো, ৰেডিয়াস এটা ড্ৰ কৰো এনি আর্ক লৈ পেলাই, ঠিক আছে। সো মানি লোৱা এটো সেন্টার হিসাবে লৈ ললো আৰু ইয়াতে আমি ৰেডিয়াস এটা ড্ৰ কৰিম, ঠিক আছে। সো এটো চোৱা এটা আর্ক হৈ গল আৰু ই এ বি কোড ইন্টারসেক্ট কৰি আছে, তো এটো পয়েন্টত ইন্টারসেক্ট কৰি আছে। এই পয়েন্টটোক আমি লৈ ললো সি বুলি, ঠিক আছে। সো এই পয়েন্টটোক আমি লৈ ললো সি। না নেক্সট কি কৰিবা যে চোৱা নাম্বাৰ 3 টেকিং CS center and same radius we draw another arc which intersect previous arc at, so এটো আমি সি পয়েন্ট লৈছো, এটো আমি লৈ লম ডি পয়েন্ট, ঠিক আছে। সো ইয়াতে কি কৰিব আছে চোৱা, আমি সি টুক এবাৰ সেন্টার হিসাবে লম কিন্তু ৰেডিয়াসটো আমি এজ ইট ইজ সেম ৰাখিম, ঠিক আছে। তো সি টুক আমি সেন্টার হিসাবে লৈ ললো, ইয়াতে এটা আর্ক এনে ড্ৰ কৰিলো, ঠিক আছে। আৰু এই যেটো আর্ক ড্ৰ কৰিলো ইয়াতে এই পয়েন্টটোক আমি নাম দিলো ডি, ঠিক আছে। নাও এগেইন নাম্বাৰ 4 পয়েন্টস হয় টেকিং DS center we draw another arc which
intersect previous arc at so এইটো দি লৈছো তো এইটো আমি লৈ ললো ই পইণ্ট ঠিক আছে সো এটুক ডি পইণ্টক আমি সেন্টাৰ হিচাপে আকো লম আৰু সেম ৰেডিয়াছটো আমি চেঞ্জ কৰা নাই ইয়াতে আৰু এটা আৰ্ক এনেকৈ ড্ৰ কৰিলো ঠিক আছে সো আমাৰ দুটা আৰ্ক হৈ গল সো এইটো পইণ্টক আমি লৈ ললো ই বুলি ওকে নাও নেক্সট আমি কি কৰিম ই আৰু ডি টুক আমি লৈ লম এবাৰ সেন্টাৰ হিচাপে আৰু সো নাম্বাৰ 5 হ'ব টেকিং ডি and E as center we draw two arc which intersect each other at G okay so আমি দুটা আৰ্ক লম যেটোৱে এটাই আনটো কিয়ত কাটিব সো মানিলো এটো F ইন্টারসেক্ট ইচ আদার এটা পয়েন্ট F সো কেনেকৈ কৰিম চোৱা সো এবাৰ আমি ডি পয়েন্টক সেন্টাৰ হিচাপে ললো আৰু ইয়াতে আমি আৰ্ক ড্ৰ কৰিম ঠিক আছে ডি পয়েন্টক আমি সেন্টাৰ হিচাপে ললো ইয়াতে আৰ্ক ড্ৰ কৰি দিয়া সো এটো এটা আৰ্ক হৈ গল আৰু ই পয়েন্টক সেন্টাৰ হিচাপে লৈ পেলাই এটা আৰ্কটো ইয়াতে কাট কৰি লোৱা ঠিক আছে তে যেটো পয়েন্টত ইহতে ইন্টারসেক্ট কৰিছে বাট কাট কৰিছে এই পয়েন্টক নাম দি দিয়া F নাও জয়েন AF সো আমি ইয়াতে কি কৰিম A আৰু F টু জয়েন কৰি দিম সো জয়েন AF such that it intersect okay join AF so এটো আমি লিখো আৰু নিলিখো so join AF so আমি AF টু জয়েন কৰি দিম সো AF টু আমি জয়েন কৰি দিম so A আৰু F টু জয়েন কৰি দিয়া ঠিক আছে এটো আমি জয়েন কৰি দিলো so ইয়াতে যেটো AF AB হ'ব হেতু তোমাৰ 90 ডিগ্ৰী therefore angle FAB is equal to 90 ডিগ্ৰী so এটো হৈ গল আমাৰ স্টেপস অফ কনস্ট্ৰাকশন ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এটো স্টেপস অফ কনস্ট্ৰাকশন কমপ্লিট হৈ গল আমাৰ কনস্ট্ৰাকশন কমপ্লিট হৈ গল এতিয়া আমি এটো জাস্টিফাই কৰিম যেটো 90 ডিগ্ৰী আছে বুলি ওকে এই কনস্ট্ৰাকশন যেটো কৰিছো এটো আমি জাস্টিফাই কৰিম সো হেতু জাস্টিফাই কৰিব কাৰণে আমি এতে কিছুমান পয়েন্টস কিটা জয়েন কৰিব লাগিব যেনেকৈ ফার্স্ট হৈ গল আমাৰ আমি জয়েন কৰিলাম A আৰু D ঠিক আছে সো আমি জয়েন কৰি ললো A আৰু D সো AD জয়েন কৰিলো আৰু আমি জয়েন কৰি দিম DC ঠিক আছে তো DC টু জয়েন কৰি দিয়া ওকে সো আমি AD আৰু DC জয়েন কৰি ললো ঠিক আছে ঠিক হেদৰে আমি এটু পাৰ্টটো জয়েন কৰিলাম E আৰু D সো আমি জয়েন কৰিলো E আৰু D আৰু তুমি জয়েন কৰি লোৱা E আৰু A সো আমাক শো কৰিব আছে যে এংগল FAB is equal to 90 ডিগ্ৰী এটো আমাক শো কৰিব লাগিব সো আমি লিখিম join AD DC AE ED okay so এখিনি আমি জয়েন কৰি ললো নাও সো ইয়াত আমি পাম সো in triangle ADC triangle তুমি সো ইয়াত কি হ'ব যে AD will be equal to AC okay and AC will be equal to DC now how they are equal এটা সো এটো আর্ক হৈ গল ঠিক আছে না তে AC to হৈ গল ইয়াৰ ৰেডিয়াস সিমিলারলি AD to হৈ গল ইয়াৰ ৰেডিয়াস সো আমি কি জানো যে সার্কেলৰ ভিতৰত যদি ৰেডিয়াস আছে তে ৰেডিয়াস কিটা কি থাকে ইকুয়াল থাকে আৰু সেম ৰেডিয়াস লৈ পেলাই
আমি এইটো আৰ্ক ড্ৰ কৰিছোঁ ৰেডিয়াছটো চেঞ্জ নকৰাকৈ, তেন্তে এইটো ইকুৱেল হ'ব। চ' বাই কনষ্ট্ৰাকশ্যন আমি ক'ব পাৰোঁ যে এ ডি উইল বি ইকুৱেল টু এ চি উইল বি ইকুৱেল টু ডি চি, দিছ ওৱান বাই কনষ্ট্ৰাকশ্যন। Okay, so AD will be equal to AC will be equal to DC. Therefore, triangle ADC is equilateral triangle. Okay, now if ADC is equilateral triangle, আমি equilateral triangle বিষয়ে কি জানো যে their all angles are equal and this angle will be equal to 60 degree. So angle আমি লিখে পাৰো DAC will be equal to 60 degree. এটো আমি ললো number 1. Similarly, in triangle EAD আমি লিখে পাৰো EA is equal to AD is equal to ED. So এইটো সোয়া EA আৰু AD একেটাই আৰ্কৰ ভিতৰত থকা ৰেডিয়াছ হয় আৰু যেটো ED আছে হেতু আমি একেটাই ৰেডিয়াছ ৰাখি পেলাই ড্ৰ কৰিছো। সো ইহতে তিনটা বাই কনস্ট্ৰাকশন ইকুৱেল হৈ যাব। সো তো আমি লিখি পাৰো বাই কনস্ট্ৰাকশন। Okay, so therefore we can say that triangle EAD is equilateral. Okay, so ইয়াৰ পৰা আমি ক'ব পাৰো যে angle EAD will be equal to 60 degree. So এটা আমি ললো নাম্বার 2। ঠিক আছে, now we will join EF and DF. So আমি EF আৰু DF দুটাক জয়েন কৰি তো স্যার সো আমি EF টুক জয়েন কৰি ললো আৰু DF টু হুই জয়েন্ট। ঠিক আছে, সো EF আৰু DF দুটাক আমি জয়েন কৰি ললো। নাও ঠিক আছে, ইন ট্ৰায়াঙ্গল এটা ইয়াতে আমি দুটা ট্ৰায়াঙ্গল পাইছো। সো EFA or EAF and DAF। ওকে, দুটা ট্ৰায়াঙ্গল আমি লৈছো, ট্ৰায়াঙ্গল EAF and triangle DAF। এই দুটা ট্ৰায়াঙ্গলত কি হ'ব চোৱা, তোমাৰ এ সাইডটো আৰু এই সাইডটো চোৱা একেটা ৰেডিয়াস একেটা আৰ্কৰ ভিতৰত আছে। সো দে উইল বি ইকুৱেল। সো ইউ কেন সে that AE will be equal to AD. So you can say radii of same arc. So here eketa arc radius hai, so they will be equal. Similarly, EF will be equal to DF because they are arc of same radii. So ইয়াত চোৱা আমি ইয়াৰ পৰা এটা আৰ্ক ড্ৰ কৰিছিলো, ইয়াৰ পৰা এটা আৰ্ক ড্ৰ কৰিছিলো, দুটাকো ৰেডিয়াছটো একে ৰাখিছিলো। সো দে আৰ আৰ্ক অফ সেম ৰেডিয়াছ। So they will be equal. Similarly, যেটো AF হ'ব এটো কমন সাইড হৈ গল। So AF is equal to AF equal common. Therefore you can say side criteria দ্বারা আমি ক'ব পাৰো যে triangle EAF will be congruent to triangle DAF by criteria side. আৰু আমি জানো যে ট্ৰায়াঙ্গল যদি দুটা কংগ্ৰুয়েন্স হৈ যায় সো হিতৰ পাৰ্টস কিটাও ইকুৱেল হৈ যাব, হিতৰ কৰেসপন্ডিং পাৰ্টস কিটা ইকুৱেল হৈ যায়। সো ইউ ক্যান সে that angle EAF will be equal to angle DAF. Okay, but আমি কি দেখাইছো EAD is equal to 60 degree আছে। Therefore AF is bisector of angle EAD. Okay, AF to get bisector hobo। So আমি ইয়াৰ পৰা ক'ব পাৰো the angle EAF plus angle DAF
will be equal to 60 degree because EAD কিমান আছে 60 degree so এই দুটা এঙ্গেলৰ সাম কিমান হৈ যাব 60 degree but you see EAF কাৰ ইকুৱেল আছে DAF ৰ so ইয়াৰ জায়গাত আমি লিখিব পাৰো DAF plus angle DAF equal to 60 degree so চোৱা আমি দেখাইছো ইয়াতে by CPCT তো CPCT দ্বাৰা লিখি দিবা CPCT that EAF is equal to DAF so দুটাৰ সাম কিমান হৈ যাব 60 degree so 2 times of DAF will be equal to 60 degree similarly angle DAF will be equal to 60 by 2 which is equal to 30 degree so এটা আমার 30 আহিলে now আমাক কি সৈ কৰিছে FAB equal to 90 degree so angle FAB is equal to এটো আমি কেনেকৈ লিখিব পাৰো angle FAB টো আমি লিখিব পাৰো angle FAD plus DAB so angle FAD plus angle DAB और FAD কিমান আছে so FAD এটো আমি বা DAF একটা কথা হয় DAF বা FAD so এটো DAF লিখি দিয়া so DAF এটো কিমান হৈ গল 30 ডিগ্ৰী প্লাস DAB এটো কিমান পাইছো so আমি পাইছো যে DAC আর C তো এটা পার্ট হয় এটো লং B লগে গৈছে so এটো 60 আছে তো DAB ও 60 হৈ যাব 60 now this is equal to 90 degree so we have proved that angle FAB is equal to 90 degree hence এটো আমাৰ জাস্টিফাই হৈ যায় ঠিক আছে we have to justify the construction so আমাক construction to justify কৰিব আছে আৰু আমি 45 degree angle এটা কনস্ট্ৰাক্ট কৰিব আছে so আমি ইয়াতে steps of construction to লিখি লৈছো so আমি কেনেকৈ ললো so প্ৰথমে এটা 90 degree আমি ড্ৰ কৰি ৰাখিছো 90 degree কেনেকৈ ড্ৰ কৰিব লাগে এটো ইয়াৰ আগৰ তো চাই ললে হল আগৰ কোৱেশ্চনটো ইয়াতে আমি লিখিছো টেক এ লাইন AB উইথ AS ইনিশিয়াল পয়েন্ট ইয়াতে আমি A টুক ইনিশিয়াল পয়েন্ট হিচাপে ললো আৰু AB এটা ৰে ললো ঠিক আছে নেক্সট ড্ৰ এন আৰ্ক সো এটো আমি ইনিশিয়াল পয়েন্ট লৈ প্লে এটা আৰ্ক ড্ৰ কৰিলো ঠিক আছে এন্ড ড্ৰ এংগল FAB ইকুৱেল টু 90 ডিগ্ৰী তো FAB কেনেকৈ 90 ডিগ্ৰী ড্ৰ কৰা আছে আৰু তোমালোকে চাই লবা আগৰটো such that it intersect the arc at G such that a line to কত intersect কৰিব G পয়েন্টত intersect কৰিব arc to ঠিক আছে next take G and C as center এটা G আৰু C টুক আমি center হিচাপে লৈ ল'ব লাগে ঠিক আছে and draw two arcs such that it intersect each other at P তো আমি G আৰু C টুক center হিচাপে লৈ লম so এটো center হিচাপে লৈ ললো ইয়াতে আমি দুটা আৰ্ক ড্ৰ কৰি আছো such that it intersect okay so এতিয়া আমি এই লাইনটো কি কৰিম জয়েন কৰিম so এই লাইনটোক আমি জয়েন কৰি দিলো আৰু এই পয়েন্টটোক আমি লৈ ললো P বুলি ঠিক আছে then each other at P so আমি point to P হিসাবে ললো join AP so AP join করলো then PAB equal to 45 degree so এটো angle to আমাৰ কিমান হ'ব 45 degree এটো আমাক শো কৰিব লাগে জাস্টিফাই কৰিব লাগে এটা জাস্টিফাই কৰিব কাৰণে আমি কি কৰিম ফাৰ্স্ট join GP and CP তো জি এই আৰ্ক টু যত ইন্টারসেক্ট কৰিছে তাৰ লগত আমি P পয়েন্ট টু জয়েন কৰি দিম ঠিক আছে সো এটা জয়েন কৰি দিছো আমি GP টু জয়েন কৰি ললো এটা গল GP আৰু আমি জয়েন কৰি দিম এতে CP ঠিক আছে আমি জয়েন কৰি ললো CP সো GP আৰু CP জয়েন যেটা আমি কৰি দিলো সো ইয়াতে চালো যে ইয়াতে দুটা ট্ৰায়াঙ্গেল আমি পাই আছো তো ট্ৰায়াঙ্গেল হৈ গল AGP আৰু ACP ঠিক আছে so in triangle AGP and triangle ACP এটা সা এটো আর্ক হয় আর AC আর G AG এই দুটো এটো আর্কৰ ৰেডিয়াস হয় সো আমি লিখিম যে AG is equal to AC ঠিক আছে নেক্সট
এইটো কি লিখিম ৰিজনটো ৰেডিয়াই অন এটা আমি লিখিম ৰেডিয়াস অফ সেম আর্ক ওকে নেক্সট সো জিপি আৰু সিপি একে হ'ব ইকুয়াল হ'ব বিকজ দে আৰ arc of same radius so gp is equal to cp because they are arc of same radius okay তাৰপিছত ap টো ইয়াতে কমন আহি যায় সো আমি লিখিম ap is equal to ap it equal common therefore you can say the triangle agp will be congruent to triangle acp by criteria side 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 এতিয়া আমি জানো যে কংগ্ৰুয়েন্স যেটো ট্রায়াঙ্গেল থাকে এটার করসপন্ডিং পার্টস ইকুয়াল হয় সো ইউ ক্যান সে দ্যাট অ্যাঙ্গেল GAP will be equal to angle CAP this one by CPCT but GAP and CAP দুটাকে যদি আমি এড কৰি দিও তো আমাৰ আহিব FAB so angle GAP plus angle CAP both are equal to what 90 degree এটা দুটাও সাম করলে কিমান হৈ যায় 90 degree so GAP আর CAP দুটা ইকুয়াল আছে তো GAP এর প্লেসে আমি CAP লিখে পারো CAP plus angle CAP is equal to 90 degree that means 2 time angle CAP is equal to 90 degree then angle CAP is equal to হবে 90/2 which is equal to 45 degree so এটা আমাক শো কৰিব আছিল যে angle CAP এটো কিমান আহিব 45 ডিগ্ৰী সো এই পার্টটো আমি প্রুফ কৰিম ঠিক আছে সো এটো কিমান আহি যায় আমাৰ 45 ডিগ্ৰী হেন্স ইট ইজ জাস্টিফাইড ওকে number 5 so question number 5 ত আমাক কি দিয়া আছে যে কনস্ট্রাক্ট এন ইকুইলেটারাল ট্রায়াঙ্গেল এন্ড জাস্টিফাই দা কনস্ট্রাকশনটো আমাক ড্ৰ কৰিব আছে ইকুইলেটারাল ট্রায়াঙ্গেল সো ইকুইলেটারাল ট্রায়াঙ্গেল ড্ৰ কৰিব কাৰণে আমি প্ৰথমে এটা লাইন ড্ৰ কৰিলো তো চোৱা এটা আমি লাইন ড্ৰ কৰি ললো ধৰা ইয়াৰ পৰা ইয়ালৈকে এটা লাইন ড্ৰ কৰি ললো নাম দিলো এ আৰু বি ঠিক আছে এতিয়া চোৱা এ আৰু বি টোক আমি ৰেডিয়াস হিচাপে ললাম সো এ আৰু বি টোক আমি কি হিচাপে ললো ৰেডিয়াস হিচাপে চোৱা এটো এ আৰু বি টোক ৰেডিয়াস হিচাপে ললো সো এটো চেঞ্জ নকৰাকে ৰেডিয়াসটো চেঞ্জ নকৰাকে আমি ইয়াতে আৰ্ক দুটা ড্ৰ কৰিম ঠিক আছে দুটা আর্ক ড্ৰ কৰিলো আৰু এই যেটো পয়েন্ট আছে ইয়াক আমি মার্ক কৰিলাম তাহলে এটো পয়েন্ট হৈ গল তোমাৰ সি নাও উইল জয়েন এ এন্ড সি এসা এসি আমি জয়েন করলো আৰু বিসি দুটাকো জয়েন কৰিলাম সো জয়েন এসি এন্ড বিসি then ABC is an equilateral triangle so we have to show so steps of construction ki korilu number 1 amar hoy gol AB is a line AB is a line okay AB is a line now sorry eto enake likhe paru take AB as a line okay now take AB as a line number 2 I will him taking A and B as center draw two arc of same radius as AB মানে AB যেটো লেন্থ আছে হেতুৱে হিচাপত আমি ৰেডিয়াস লৈ পেলাই দুটা আৰ্ক ড্ৰ কৰিলো ঠিক আছে নেক্সট হল জয়েন AB sorry AC and BC so triangle ABC is equilateral so eto ki hoy jay equilateral triangle but we have to justify this so আমি ইয়াৰ কাৰণে জাস্টিফিকেশনটো লিখিলো তো জাস্টিফিকেশনটো কি হ'ব স্যার
see AB is equal to AC. So এইটো কি ৰিজন দিম AB AC ৰ ইকুৱেল আছে এইটো নাম্বাৰ 1 লৈ লোৱা AB AC ৰ কিয় ইকুৱেল আছে কাৰণ AB যিটো ৰেডিয়াছ আছিলে AC টো হেকে ৰেডিয়াছ আছে সো আমি লিখিম radii on same arc. Okay, similarly AB will be equal to BC, so number 2 radii on same arc. Eketa reason from 1 and 2 AB will be equal to BC will be equal to AC. Yes sir. In triangle ABC, if AB is equal to BC is equal to AC, therefore triangle ABC is equilateral. Hence etu ho jay proved. ঠিক আছে so friends আমি etu justify korlu question number 5. so kiba queries thakile tomaloke etu comment box ot comment koriba ঠিক আছে